সবে বাৰাতৰ নামাজ কেই ৰাকাত পঢ়িব লাগিব, কোন কোন দুআসমূহ পঢ়িব লাগিব, কেনেকুৱা তাসবিহাতসমূহ পঢ়িব লাগিব, ফজিলতপূৰ্ণ দুআ আৰু তাসবিহাতসমূহ মই ধুনীয়াকৈ বুজাই দিম। লগতে নামাজৰ নিয়মখিনিও মই ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, 2025 চনৰ 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ দিন যায় ৰাতি সবে বাৰাত হয়। এই ৰাতিৰ ফজিলত সম্পৰ্কে বহুত হাদিস আহিছে, এই ৰাতিৰ বহুত ফজিলত হয়। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, সকলোৰে বাবে আল্লাহ তাআলাই এই ৰাতি আম মাগফিৰ এলান কৰি দিয়ে। আল্লাহ তাআলাই প্ৰথম আসমানত আগমন কৰে সবে বাৰাতত। আল্লাহ ৰব্বুল আলামিন পৃথিৱীৰ আসমানত আগমন কৰে আৰু এলান কৰি কয়, কাৰ কি অভাৱ হৈছে মোৰ ওচৰত বিচৰা, মই দান কৰিম। কোন ৰিজিকৰ তালাশ কৰি আছা মোৰ ওচৰত বিচৰা, মই দান কৰিম। কোন পাৱাৰ বিচাৰি আছা, কোনে শক্তি বিচাৰি আছা মোৰ ওচৰত কোৱা, মই দান কৰিম। কোনে মাগফিৰাত তলব কৰি আছা, মই তাক ক্ষমা কৰি দিম। কাৰ কি লাগে, কাৰ কি অভাৱ হৈছে মোৰ ওচৰত কোৱা, আজি মই তোমাক দান কৰিম। সুবহানাল্লাহি বিহামদিহি। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহাৰ পৰা ৰিৱায়াত হয়, তেখেত এদিনাখন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ৰাতি বিচনাত নাপালে সবে বাৰাতত, অৰ্থাৎ 15 শাবানৰ ৰাতি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বিচনাত নাপালে। বিচাৰিলে কতো নাই। প্ৰথমতে ভাবিছিল যে অন্য কোনো আজৱাজ মুতাখাৰাতসকলৰ কামৰাত গৈছে নেকি, নহয় তাতেও যোৱা নাই। অৱশেষত বিচাৰি বিচাৰি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক জান্নাতুল বাকি নামৰ কবৰস্থানত গৈ পালে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তাতে জিয়াৰত কৰি আছে। সুবহানাল্লাহ। মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা আরজ করে, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপোনাক মই বিচাৰি থাকিলো, কতো নাপালো, কিন্তু অৱশেষত আহি আপোনাক ইয়াতে পালো, আপুনি জিয়াৰত কৰি আছে। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হে আয়েশা তুমি জানানে এই ৰাতি কি হয়, এই ৰাতিৰ ফজিলত সম্পৰ্কে তুমি জানানে? মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা কয়, মা ফিহা ইয়া রাসূলুল্লাহ, এই ৰাতি কি হয়নো? আল্লাহর রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয়, ফিহা আইয়ুকতাবা কুল্লু মাউলুদিন মিন বানি আদম ফি হাযিহি সানা ওয়া ফিহা আইয়ুকতাবা কুল্লু হালিকিন মিন বানি আদম ফি হাযিহি সানা ওয়া ফিহা তুরফাউ আমালুহুম ওয়া তুনজালু আরযাকুহুম। সুবহানাল্লাহ। আল্লাহর রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয়, এই ৰাতিৰ ইমানেই ফজিলত যে এই বছৰটোত যিমান আদম সন্তান, যিমান মানুহ জন্ম হ'ব, তেওঁলোকৰ লিষ্ট তৈয়াৰ কৰা হয়। সুবহানাল্লাহ। এই বছৰটোত যিমান মানুহৰ ইন্তেকাল হ'ব, তেওঁলোকৰ লিষ্ট মালাকুল মৌতৰ হাৱালা কৰা হয় যে এই বছৰটোত অমুক অমুকৰ মৃত্যু হ'ব। আৰু এই ৰাতিত সকলো বান্দাৰ আমলৰ পৰিৱৰ্তে তাৰ ৰিজিকৰ ফয়সালা কৰা হয়, তাৰ আমলসমূহ আল্লাহৰ ওচৰত দাঙি ধৰা হয়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, সবে বাৰাতৰ ফজিলত সম্পৰ্কে যিমান ৰিৱায়ত আহিছে, মুহাদ্দিছিন সকলৰ উসুল মতে এই গোটেইখিনি হাদিস জয়ীফ হয়। কিন্তু কোনো এটা বিষয়ত যেতিয়া বহুত ৰিৱায়ত আহে, তেতিয়া সেই ৰিৱায়ত হাসান দৰ্জা গৈ পায়, অৰ্থাৎ সেই মতে আমল কৰা জায়েজ হ'ব। সবে বাৰাতৰ আমল কৰা, সবে বাৰাতৰ ৰাতি আমল কৰাটো জায়েজ হ'ব, নাজায়েজ নহয়। এই ৰাতি আমল কৰিব পাৰি। এই ৰিৱায়তসমূহৰ তায়িদ কৰে কোরআনে কাৰিমৰ এটা আয়াতে, ফিহা আইয়ুফৰাকু কুল্লু আমৰিন হাকিম। আল্লাহ ৰব্বুল আলামিনে কয় যে সকলো আমলৰ ফয়সালা কৰা হয় সেই ৰাতি, অৰ্থাৎ সবে বাৰাতৰ ৰাতি। সবে বাৰাতত সকলো বিষয়ৰ ফয়সালা কৰা হয়। সুবহানাল্লাহ। সেই কাৰণে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমি এই ৰাতি বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰিব লাগে। আপোনাৰ প্ৰথম আমল হৈছে, যেতিয়া 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ দিন গৈ ৰাতি হ'ব, সূৰ্য অস্ত হ'ব, মাগৰিবৰ নামাজৰ পিছৰ পৰাই আপুনি এটা দোয়া পঢ়িবলৈ আৰম্ভ কৰিব। হেয়া হৈছে, আল্লাহুম্মা ইন্নাকা আফুউন কাৰীম তুহিব্বুল আফওয়া ফাআফু আন্নি। এই দোয়াটো আপুনি বেছি বেছি পঢ়িব। ইয়াৰ লগতে দুৰুদ শৰীফ আপুনি যিমান বেছিকৈ পাৰে দুৰুদ শৰীফ পঢ়ি থাকিব। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। এই দুরূদ শরীফ যদি নোয়ারে কমসে কম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বেছি বেছি আপুনি পঢ়ি থাকিব। ইয়াৰ লগতে আপুনি ইস্তিগফাৰ পঢ়িব, আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি, বা কমসে কম আস্তাগফিৰুল্লাহ 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 এনেকুৱাকৈ আপুনি মাগৰিবৰ পৰা ইশাৰলৈকে আপুনি পঢ়ি থাকিব। ইশাৰৰ যেতিয়া ওয়াক্ত হ'ব, আপুনি প্ৰথমতে ধুনীয়াকৈ ওযু কৰিব। ওযু অৱশ্যই ধুনীয়াকৈ আপুনি কৰিব,
ধুনীয়াকৈ অজু কৰিলে ইয়াৰ বহুত ফায়দা আছে। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰশ্ন কৰা হৈছিল, মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহা প্ৰশ্ন কৰিছিল, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, কিয়ামতৰ দিনাখন অগণন মানুহ এক ঠাইত জমা হ'ব, হাশৰৰ ময়দান যেতিয়া কায়েম হ'ব, আপোনাৰ উম্মতক আপুনি কেনেকৈ চিনি পাব? মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু তাআলা আনহাৰ সৱালৰ জবাবত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, হে আয়েশা, এটা ফিল্ডত যদি, এটা পথাৰত যদি হাজাৰ হাজাৰ কোলা ঘোঁৰা এৰি দিয়া হয় আৰু তোমাৰ ঘোঁৰাৰ যদি কপালত বগা দাগ থাকে, তুমি চিনি পাবানে নাই? মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহা কয়, মই নিশ্চয় মোৰ ঘোঁৰাক চিনি পাম, কিয়নো কপালত বগা দাগ আছে। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মোৰ যিসকল উম্মতে ধুনীয়াকৈ অজু কৰে, তেওঁলোকৰ অংগবোৰ, অজুৰ অংগবোৰ কিয়ামতৰ দিনাখন নূৰৰ দৰে জিলিকি থাকিব, মই দূৰৰ পৰা দেখা পাই চিনি পাই যাম অমুক মোৰ উম্মত হয়। সুবহানাল্লাহ। সেইকাৰণে আপুনি ধুনীয়াকৈ প্ৰথমতে অজু কৰিব। অজু কৰি লৈ আকাশৰ পিনে চাই কলিমা শাহাদাত পঢ়িব, আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু পঢ়ি পুৰুষসকল মছজিদলৈ গুচি যাব আৰু মহিলাসকল ঘৰত যাই নামাজ পঢ়ি লৈ প্ৰথমতে 2 ৰাকাত তাহিয়াতুল উজু নামাজ পঢ়িব। তাহিয়াতুল উজু আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিজনে ধুনীয়াকৈ অজু কৰিলে আৰু অজুৰ পিছত 2 ৰাকাত নামাজ পঢ়িলে, অৰ্থাৎ তাহিয়াতুল উজু 2 ৰাকাত নামাজ পঢ়িলে, আল্লাহ ৰাব্বুল আলামিনে সেইজন বান্দাৰ সকলো সগীৰা গুনাহবোৰ মাফ কৰি দিয়ে। সুবহানাল্লাহ। আৰু এই আমল যদি আপুনি সবে বাৰাতত কৰে, এই ফজিলতপূৰ্ণ ৰাতি কৰে, জীৱনৰ সকলো পাপ আল্লাহ ৰাব্বুল আলামিনে আপোনাৰ অজু আৰু এই 2 ৰাকাত নামাজৰ মাধ্যমত আপোনাক সকলো গুনাহ মাফ কৰি দিব। সুবহানাল্লাহ। আপুনি পবিত্ৰ হৈ যাব। প্ৰথমতে 2 ৰাকাত তাহিয়াতুল উজু নামাজ পঢ়িব। 2 ৰাকাত তাহিয়াতুল উজুৰ নিয়ত আপুনি এনেকৈ কৰিব, মই আল্লাহৰ ওয়াস্তে 2 ৰাকাত তাহিয়াতুল উজুৰ নফল নামাজ পঢ়ি আছো, আল্লাহু আকবার। নিয়ত হৈছে আল কাসদু ওয়াল ইৰাদাতু, ইচ্ছা কৰা, সংকল্প কৰা। আপুনি কি কৰিম বুলি ভাবিছে, আপোনাৰ যিটো ইচ্ছা সেইটোৱে নিয়ত হয়। আপুনি এনেকৈ নিয়ত কৰিব, আল্লাহু আকবার বুলি তাকবীৰে তাহৰিমা বান্ধিব। মহিলাসকলে চিনাৰ ওপৰত হাত বান্ধিব আৰু পুৰুষসকলে নাভিৰ তলত হাত বান্ধিব। তাৰ পিছত সানা পঢ়িব, সুবহানাকা আল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক। আপুনি সানা পঢ়িলে, সানাৰ পিছত তাআউজ তাসমিয়া, আউযুবিল্লাহ, বিসমিল্লাহ, লগতে সূৰা ফাতিহা আৰু অন্য এটি সূৰা। আপোনাৰ আসানিৰ কাৰণে মই এইখিনিও কৈ দিছো। أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم الحمد لله رب العالمين الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين। মনে মনে আকৌ আমিন পঢ়িব। তাৰ পিছত অন্য এটি সূৰা পঢ়িব। আপোনাৰ আসানিৰ কাৰণে মই সূৰা ফিল তিলাওয়াত কৰিছো। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আলাম তাৰা কাইফা ফাআলা রাব্বুকা বিআসহাবিল ফিল আলাম ইয়াজআল কাইদাহুম ফি তাদলিল ওয়া আরসালা আলাইহিম তায়রান আবাবিল তারমিহিম বিহিজারাতিন মিন সিজ্জিল ফাজআলাহুম কাআসফিন মাকুল। পঢ়ি আল্লাহু আকবার বলি আপুনি রুকুলৈ যাব। রুকুত যাই রুকুর তসবিহ পঢ়িব, সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম 3 বাৰ পঢ়িব। তাৰ পিছত সামি আল্লাহু লিমান হামিদা কৈ কৈ থিয় হৈ যাব। পূৰ্ণ সিধা হ'ব। পূৰ্ণ সিধা হোৱাটো ওয়াজিব হয়। অলপমান সিধা নহওঁতে সিজদাত গুচি গলে ইয়াতে ওয়াজিব তৰক কৰা হ'ব। পূৰ্ণ সিধা হোৱাটো ওয়াজিব হয়। কৌমাত পূৰ্ণ সিধা হ'ব লাগে। তাৰ পিছত ৰব্বানা লাকাল হামদ পঢ়িব। তাৰ পিছত আল্লাহু আকবার বুলি সিজদা লৈ যাব। সিজদাত যাই সিজদাৰ তসবিহ পঢ়িব, সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা 3 বাৰ পঢ়িব। তাৰ পিছত আল্লাহু আকবার বুলি বহি যাব। ইয়াতে জলসা বুলি কোৱা হয়। 2 সিজদাৰ মাজত যিটো বহা, এই বহাটোক জলসা বুলি কোৱা হয়। আৰু জলসাত বহি আপুনি এটা দোয়া পঢ়িব, আল্লাহুম্মা গফিৰলি ওয়ারহামনি ওয়াহদিনি ওয়ারজুকনি ওয়াআফিনি। এই দোয়াটো আপুনি পঢ়িব। তাৰ পিছত আকৌ আল্লাহু আকবার বুলি সিজদা লৈ যাব। সিজদাৰ তসবিহ পঢ়িব, সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা পঢ়ি আল্লাহু আকবার বুলি আপুনি থিয় হৈ যাব। থিয় হৈ
আগৰ দৰে আউযুবিল্লাহ ইয়াতে পঢ়িব নালাগে প্ৰথম ৰাকাতত আপুনি আউযুবিল্লাহ পঢ়িছে তো দ্বিতীয় ৰাকাতত আপুনি অকল বিসমিল্লাহ পঢ়ি আৰম্ভ কৰি দিব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আলহামদুলিল্লাহি ৰাব্বিল আলামিন আৰ ৰহমানিৰ ৰহিম মালিকি ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন ইহদিনাস সিরাতাল মুস্তাকিম সিরাতাল লাযিনা আন'আমতা আলাইহিম গায়রিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন আমিন প্রথম রাকাতত যদি আপনি সূরা ফিল পঢ়িছিলে দ্বিতীয় রাকাতত সূরা কুরাইশ পঢ়িব বিসমিল্লাহির রহমানির রহিম লিইলাফি কুরাইশ ইলাফিহিম রিহলাতাশ শিতাই ওয়াস সাইফ ফালইবুদু রাব্ব হাযাল বাইত আল্লাযী আত'আমাহুম মিন জু' ওয়া আমানাহুম মিন খাউফ কোৱাৰ পিছত আল্লাহু আকবার বুলি রুকু লৈ যাব রুকুৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম কোৱাৰ পিছত সামি আল্লাহু লিমান হামিদা কৈ থিয় হৈ যাব তাৰ পিছত ৰব্বানা লাকাল হামদ পঢ়িব তাৰ পিছত আল্লাহু আকবার বুলি পুনৰাই আপুনি সিজদা লৈ যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা পঢ়ি আল্লাহু আকবার বুলি জলসা কৰিব ইয়াতে এই দুআটো পঢ়িব আল্লাহুম্মা গফিরলি ওয়ারহামনি ওয়াহদিনি ওয়ারযুকনি ওয়াআফিনি তার পিছত আল্লাহু আকবার বলে আকো সিজদা লৈ যাব সিজদার তাসবিহ সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা তিনিবাৰ পঢ়ি আল্লাহু আকবার বলে আপুনি বহি যাব বহি ইয়াতে তাশাহুদ পঢ়িব লাগিব আত্তাহিয়াতৰ পিছত দুৰুদ শৰীফ তাৰ পিছত দুআ মাসুৰা এইখিনি আপোনাৰ আসানিৰ কাৰণে মই কৈ দিছো প্ৰথমতে আপুনি বহি তাশাহুদ পঢ়িব আত্তাহিয়াতু লিল্লাহি ওয়াসসালাওয়াতু ওয়াত-তাইয়্যিবাতু আসসালামু আলাইকা أيها النبي ورحمة الله وبركاته السلام علينا وعلى عباد الله الصالحين أشهد أن لا إله إلا الله وأشهد أن محمدا عبده ورسوله পঢ়ি দুরূদ শরীফ পঢ়িব আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد তার পিছত দুআ মাসুরা আল্লাহুম্মা ইন্নী যালামতু নাফসি যুলমান কাসীরা ওয়া লা ইয়াগফিরুয যুনুবা ইল্লা আনতা ফাগফিরলি মাগফিরাতাম মিন ইনদিকা ওয়ারহামনি ইন্নাকা আনতাল গফুরুর রহিম দুআ মাসুরা পড়ার পিছত আপনি সালাম ফিরাবো আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ এনেকা আপনি সালাম ফিরাবো সালাম ফিরা আপনি দোয়া করিব অলপমান রব্বানা আতিনা ফিদ দুনিয়া হাসানাহ ওয়া ফিল আখিরাতি হাসানাহ ওয়া কিনা আযাবান নার বা অন্যান্য আপনি যিমান দোয়া পারে আপনি হেবুর দোয়া পঢ়িব দুই রাকাত তাহিয়াতুল উযু পঢ়াৰ পিছত আপনি চাৰি রাকাত ইশাৰৰ সুন্নত নামাজ পঢ়িব ইশাৰৰ ফরজ 4 রাকাত নামাজ পঢ়াৰ আগতে যি 4 রাকাত সুন্নত নামাজ পঢ়া হয় এই সুন্নত 4 রাকাত সুন্নতে গায়ৰ মুআক্কাদা নপঢ়িলে কোনো গুনাহ নাই কিন্তু পঢ়িলে বহুত সওয়াব আছে আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেতিয়াবা ইশাৰৰ ফরজ নামাজৰ আগত 4 রাকাত সুন্নত নামাজ পঢ়িছিল আৰু বিশেষকৈ আপুনি এই ৰাতি সবে বাৰাতৰ ৰাতি আপুনি এই নামাজ পঢ়িব কোনো নামাজ আপুনি এৰি নিদিব ইশাৰৰ 4 রাকাত সুন্নত নামাজৰ প্ৰত্যেক ৰাকাততেই সূরা ফাতিহাৰ পিছত অন্য সূরা মিলাব লাগিব সুন্নত আৰু নফলৰ 2 রাকাত হোক বা 4 রাকাত হোক প্ৰত্যেক ৰাকাততে সূরা ফাতিহাৰ পিছত অন্য সূরা মিলাব লাগিব এই কথাটো মনত ৰাখিব আৰু ফরজ কেনেকৈ পঢ়িব লাগিব মই ধুনিয়াকৈ কৈ দিম ফরজ যিসকল পুৰুষ হয় পুৰুষসকল মছজিদত ইমামৰ পিছত পঢ়িব তেওঁলোকে তো ইমামৰ নিচিনাই পঢ়িব আৰু মাফুনি সকলে যেহেতুকে ঘৰত নামাজ পঢ়িব 4 রাকাত ফরজ নামাজ যেতিয়া আপুনি পঢ়িব আপুনি নিয়ত নিজৰ ভাষাতে কৰি লব মই আল্লাহৰ ওয়াস্তে 4 রাকাত ইশাৰৰ ফরজ নামাজ পঢ়ি আছো আল্লাহু আকবার বাস এইখিনি নিয়ত হৈ গল বহুত কিছু কোৱাৰ ইয়াতে কোনো প্ৰয়োজন নাই নিয়ত কৰি আপোনাক যে 2 রাকাত নামাজৰ কথা কৈ দিলো প্ৰথমতে প্রথম ফরজৰ 2 রাকাত নামাজত সূরা ফাতিহা পঢ়িব লগতে অন্য সূরা মিলাব প্রথম 2 রাকাতত সূরা ফাতিহা পঢ়াৰ পিছত অন্য সূরা মিলাব লাগিব আৰু নামাজৰ নিয়ম এই যে 2 রাকাত তাহিয়াতুল উযু পঢ়িব লাগে এনেকৈ নিয়ম হয় সেম নিয়ম হয় প্রথম 2 রাকাত আপুনি এনেকৈ পঢ়িব সূরা ফাতিহাৰ পিছত অন্য সূরা মিলাব দ্বিতীয় 2 রাকাত যেতিয়া পঢ়িব সেই 2 রাকাতত অকল সূরা ফাতিহা পঢ়িব সূরা ফাতিহা পঢ়ি আপুনি রুকু কৰি লব অন্য কোনো সূরা ইয়াতে মিলাব নালাগে
আৰু নামাজৰ গোটেইখিনি নিয়ম এই 2 ৰাকাত নামাজ তাহিয়াতুল উজু যেনেকৈ পঢ়িব লাগে এই নিয়মতে আপুনি পঢ়িব 4 ৰাকাত ফৰজ নামাজ পঢ়িলে তাৰ পিছত আপুনি 2 ৰাকাত সুন্নত নামাজ পঢ়িব ইশাৰৰ ফৰজ নামাজৰ পিছত 2 ৰাকাত সুন্নত নামাজ পঢ়িব লাগে তাৰ পিছত আপুনি নফল 2 ৰাকাত নামাজ পঢ়ি লব ইয়াৰ পিছতে আপুনি সবে বাৰাতৰ নামাজ পঢ়িব বহুত উলামা সকলে কয় ইয়াতে 12 ৰাকাত নামাজ পঢ়িব লাগে আসলতে হাদিস শৰীফত এনেকুৱা কোনো নিয়ম নাই যে সবে বাৰাতৰ ৰাতি 12 ৰাকাত নামাজ পঢ়িব লাগে আমাৰ উলামা সকলে আগতে আকাবিৰ সকলে মানে এইবোৰ নিয়ম যে বান্ধি দিছিল যে 12 ৰাকাত নামাজ পঢ়িব আৱাম মানুহক বুজোৱাৰ কাৰণে বহুত মানুহে নাজানে যে আমি কেনেকৈ নামাজ পঢ়িম কোন কোন নামাজ পঢ়িম বুজোৱাৰ কাৰণে অকল কৈ দিছিল সেই কাৰণে আপুনি 2 ৰাকাতৰ নিয়ত কৰিব 12 ৰাকাতেই যে পঢ়িব লাগিব তেনেকুৱা কথা নহয় আপুনি কমসে কম 12 ৰাকাত নামাজ পঢ়িব আমাৰ আকাবিৰ সকলে আউলিয়া সকলে হাজাৰ ৰাকাত নামাজ পঢ়িছিল এই ৰাতি বহুত ফজিলতপূৰ্ণ ৰাতি হয় আপুনি যিমান বেছি পাৰে 2 ৰাকাত নামাজ পঢ়িলে অলপমান আকৌ তাসবিহ পঢ়িলে কোৰানে কাৰিমত তিলাওয়াত কৰিলে অলপ ঘূৰি ফুৰি আছে তাসবিহ কৰি আছে আল্লাহ 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 পঢ়ি আছে নহলে সুবহানাল্লাহ পঢ়ি আছে দুৰুদ শৰীফ পঢ়ি আছে ফুৰি আছে আকৌ আহি নামাজ পঢ়ি আছে 2 ৰাকাতৰ নিয়ত কৰি কৰি আপুনি যিমান পাৰে নামাজ পঢ়িব কমসে কম 12 ৰাকাত নামাজ আপুনি পঢ়িব আৰু এই 12 ৰাকাত পঢ়াৰ পিছত ইশাৰৰ বিতিৰ 3 ৰাকাত নামাজ পঢ়িব ইশাৰৰ নামাজৰ পিছত 3 ৰাকাত বিতিৰ নামাজ পঢ়িব লাগে এই নামাজ ওয়াজিব হয় আৰু বিতিৰ নামাজৰ 3য় ৰাকাতত এটা দোয়া পঢ়িব লাগে দোয়া কুনুত বুলি কোৱা হয় এই দোয়া পঢ়াটো ওয়াজিব হয় বহুতেই নাজানে সেই কাৰণে বিতিৰ নামাজৰ নিয়মখিনিও মই কৈ দিছো আপুনি প্ৰথমতে নিয়ত কৰিব মই আল্লাহৰ ওয়াস্তে 3 ৰাকাত বিতিৰৰ ওয়াজিব নামাজ পঢ়ি আছো এনেকৈ নিয়ত কৰিলে হৈ গল তাৰ পিছত সানা পঢ়িব তাউজ তসমিয়া পঢ়িব সূরা ফাতিহা পঢ়িব অন্য সূরা মিলাব প্ৰথম ৰাকাতত নামাজৰ নিয়মখিনি মই প্ৰথমতে কৈ দিছো সূরা ফাতিহা পঢ়ি অন্য এটা সূরা মিলোৱাৰ পিছত আল্লাহু আকবার বুলি রুকুলৈ যাব রুকুৰ তাসবিহ পঢ়িব সামি আল্লাহু লিমান হামিদা কৈ থিয় হৈ যাব ৰব্বানা লাকাল হামদ পঢ়িব তাৰ পিছত আল্লাহু আকবার বুলি সিজদাত যাব সিজদাৰ তাসবিহ পঢ়িব আল্লাহু আকবার বুলি আকৌ তাতে বহি যাব জলসা কৰিব জলসাৰ পিছত দ্বিতীয় সিজদা কৰিব দ্বিতীয় সিজদাৰ তাসবিহ পঢ়ি লৈ আপুনি থিয় হৈ যাব দ্বিতীয় রাকাত যেতিয়া আৰম্ভ হয় দ্বিতীয় রাকাত প্ৰথম রাকাতৰ দৰে সেম সূরা ফাতিহা পঢ়ি অন্য এটা সূরা মিলাব সূরা মিলাৰ পিছত রুকু সিজদা কৰি ইয়াতে বৈঠক কৰিব 2 ৰাকাতত বৈঠক কৰিব লাগিব 3 ৰাকাত নামাজ হয়তো 2 ৰাকাতত বৈঠক কৰিব বৈঠকত অকল তাশাহুদ পঢ়িব আত-তাহিয়াতু লিল্লাহি ওয়াস-সালাওয়াতু ওয়াত-তাইয়্যিবাতু আসসালামু আলাইকা আইয়ুহান নাবিয়্যু ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আসসালামু আলাইনা ওয়া আলা ইবাদিল্লাহিস সালিহিন আশহাদু আল্লা لا إله إلا الله وأشهد أن محمدا عبده ورسوله অকল তাশাহুদ পঢ়াৰ পিছত আল্লাহু আকবার বুলি আপুনি থিয় হৈ যাব থিয় হৈ সূরা ফাতিহা পঢ়িব অন্য এটি সূরা মিলাব অন্য এটি সূরা মিলোৱাৰ পিছত আপুনি রুকুত যাব নালাগে রুকুত না যায় আপুনি আল্লাহু আকবার বুলি হাত তুলিব আৰু হাত বান্ধি লব বান্ধাৰ পিছত দুআ কুনুত পঢ়িব اللهم إنا نستعينك ونستغفرك ونؤمن بك ونتوكل عليك ونثني عليك الخير ونشكرك ولا نكفرك ونخلع ونترك من يفجرك اللهم إياك نعبد ولك نصلي ونسجد وإليك نسعى ونحفد ونرجو رحمتك ونخشى عذابك إن عذابك بالكفار ملحق দুআ কুনুত পঢ়াৰ পিছত আল্লাহু আকবার বুলি আপুনি রুকুত যাব রুকুৰ পিছত সিজদা কৰিব রুকু সিজদা কৰাৰ পিছত বৈঠক কৰিব ইয়াতে শেষ বহা বুলি কোৱা হয় আপুনি ইয়াতে তাশাহুদ পঢ়িব দুৰুদ শৰীফ পঢ়িব দুআ মাসুৰা পঢ়ি তাৰ পিছত সালাম ফিৰাব সালাম ফিৰাৰ পিছত আপুনি হাত তুলি দুআ কৰিব গোটেই নামাজৰ শেষত আপুনি হাত তুলি আল্লাহৰ ওচৰত দুআ কৰিব মুনাজাত কৰিব আপুনি মা বাবাৰ কাৰণে দুআ কৰিব ৰব্বিৰহামহুমা কামা ৰব্বায়ানি সগীৰা লৰা ছোৱালীৰ কাৰণে দুআ কৰিব যাতে লৰা ছোৱালী ভাল হয় ربي هب لي من الصالحين ربنا اصرف عنا عذاب جهنم ان عذابها كان غراما জাহান্নামৰ আযাবৰ পৰা বাচাৰ কাৰণে দুআ কৰিব আপুনি আল্লাহৰ ওচৰত নিজৰ গুনাহবোৰ স্বীকাৰ কৰিব ربنا ظلمنا انفسنا وان لم تغفر لنا وترحمنا لنكونن من الخاسرين আৰবিত যদি দুআসমূহ নাজানে আপুনি নিজৰ ফাকাত আপোনাৰ কি অভাৱ হৈ আছে আপুনি আল্লাহৰ ওচৰত দুআ কৰিব নিজৰ গুনাহবোৰ ব্যক্ত কৰি আল্লাহৰ ওচৰত দুআ কৰিব এই ৰাতি দুআ কৰিলে আল্লাহ তাআলা খালি হাতে ঘুৰাই নিদিয়ে সকলোৰে দুআ কবুল কৰিব আল্লাহ ৰাব্বুল আলামিন সকলোকে শবে বাৰাতৰ বেছি বেছি আমল কৰাৰ তৌফিক দান কৰক